দিনক দিনে বৃদ্ধি পাই আছে হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাত। কালি নিশা হাতীৰ উপদ্ৰৱ চলাইছিল গোৱালপাৰাৰ ফফংগাত আৰু নিশাই এজন লোকক হাতীৰ আক্ৰমণত নিহত হৈছিল। আৰু এই মুহূৰ্তত যেহেতু মই উপস্থিত আছোঁ গোৱালপাৰাৰ ফফংগাত ক'ব লাগিব যে ওৰে নিশা যিহেতু 40-50 এটা হাতীৰ জাকে এই গাঁওখন আহি উপদ্ৰৱ চলাইছিল আৰু চাইছে প্ৰায় 10টাকে বাসগৃহ তছনছ কৰিছে হাতীয়ে। আৰু এনেদৰে দেখা হৈছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে পুৱাৰ ভাগত তেওঁলোকে নিজৰ যি বাসগৃহটো তেওঁলোকে ইয়াত আহিছে আৰু ওৰে নিশা এই বাসগৃহৰ পৰা তেওঁলোকে পলায়ন কৰিছিলে, কাৰণ ইয়াত গাঁওখনত চাৰিওফালে কেৱল হাতী আছিলে। আৰু ক'ব লাগিব এজন লোকক যিহেতু ইতিমধ্যে নিহত হৈছে, তেওঁৰ নাম হ'ল সঞ্জিত মমিন। আৰু এয়া ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে। যিহেতু আৰু মই কিছু কথা পাতিব যত্ন কৰি ক'ব লাগিব, গোৱালপাৰা জিলাত যিহেতু 2023 চনত 14জনকে লোকৰ মৃত্যু হৈছে, 4টাকে হাতীৰ মৃত্যু হৈছে। আৰু 2024 চনত প্ৰথম এই সপ্তাহতে এজন লোকৰ মৃত্যু হৈছে হাতীৰ আক্ৰমণ। দাদা কিমানটা হাতী আছিলে? মোটামুটি 40টামান হ'ব। কেইটামান বজাত এই ঘটনাটো ঘটিছে? ঘটনাটো হ'ল 3টা বজাত নহয়, 1টা বজামান হ'ল। এজন লোক ঢুকাইছে। এজন। কি নাম? সঞ্জিত মমিন। আৰু ঘৰ কিমানমান ভাঙিছে? ঘৰ 10টামান ভাঙাইছে, 10 ঘৰমান। কেইদিনৰ পৰা এই হাতী তেনেকৈ অত্যাচাৰ কৰিছে? ইয়াৰ মানে এই জানুৱাৰী মাহৰ 1 তাৰিখলৈ আহিছে। মোটামুটি 6 দিন হ'ল। বন বিভাগৰ লোক ফৰেষ্টৰ মানুহ আহিছিল? নাহে। যোৱাকালি আহিছে, ঘটনা হোৱাৰ পিছতহে আহিল। ইয়াৰ আগতে মই জনাই দিছিল ফৰেষ্টৰ মানুহক, নাহে, অলপ দায়িত্ব নলয়। এতিয়া যোন সঞ্জিত মামা যে ঢুকাইছে তেওঁ ডেড বডি হস্পিটেল লৈ গ'ল। কালি নিশা মানে ফৰেষ্টৰ লোক আহিছিলে? আহিছে। হয় নিশ্চয়কৈ মই আৰু কিছু কথা বুলিব যত্ন কৰিম। ক'ব লাগিব এইটো ঘৰত ক'ব লাগিব যে এজন লোকৰ মৃত্যু হৈছিলে। মৃত্যু হোৱাৰ পিছত তেওঁৰ যি মৃতদেহ শ্মশানত লৈ গৈছিলে, শ্মশানত নিয়াৰ পিছতে সন্ধিয়া তেওঁলোকে যেতিয়া বাসগৃহ তাৰপিছতে হাতীৰ উপদ্ৰৱ চলিছে, তাৰপিছত তেওঁলোকে আৰু এই ঘৰ এৰি যাব লগা হৈছে। মামী অকণমান মই কথা পাতিব যত্ন কৰিম। মই আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে চাওক, এইটো বাসগৃহ তছনছ কৰিছে। এফালৰ পৰা ইয়াত তেওঁলোকৰ 3টাকে ঘৰ আছিলে, 3টাকে ঘৰ ভাঙিছে হাতী। ওৰে নিশাই উপদ্ৰৱ চলাইছে এই ফফংগা গাঁওখনত। আৰু এনেদৰে দেখা গৈছে এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে, নামটো হ'ল সঞ্জিত মমিন। আৰু কিছু মই মামী আপোনালোকৰ মানুহ মৰিছিলে? মানুহ মৰিছে। তাৰপিছত আপোনালোকে শ্মশানত থৈ আহিছিল ঘৰত? ঘৰত পাথাৰতে থৈ আহিছে। মানুহগিলানে সাহস নোৱাৰেতো যাবা, ইমান হাতী আছে, 40টা বেছি আছে। ইয়াৰ কাৰণে সাহস নোৱাৰে। ফৰেষ্টাৰ গিলান বোলে আহিছে, আমিও সাহস নোৱাৰে। এনেকা সব খানে পালাও ভাবলি গিলানে এনেকা কৈছে, সব পালাই গৈছোঁ আমি স্কুল ঘৰত থাকিলোঁ। এই কাৰণে আমি অতে থাকিয়া আহিলোঁ। এখন ৰাতিপুৱাতহে ঘৰ ভাঙিছে। এখন আহিহে ধান খাইছে, হৰা 1 মোন ধান এতে শেষ কৰি খাই গৈছে। চাউল 2 বেগ অতে খাই গৈছে শেষ। এনেকা কালিকা মানুহখন মৰাৰ কাৰণে আনিয়া দিছে চাউল গিলান, চিনি 1 বস্তা আৰু বিস্কুট 1 বস্তা খাই গৈছে। আৰু এয়া গোৱালপাৰাত হাতীয়ে কিদৰে উপদ্ৰৱ চলাইছে ভুক্তভোগীয়ে উল্লেখ কৰিছে। হাতীৰ উপদ্ৰৱৰ বাবে এতিয়া উজাগৰি নিশা কটাব লগা হৈছে অঞ্চলটোৰ লোকসকলে। বিশ্বজিৎ দাসক ধন্যবাদ জনাইছোঁ।